নমস্কাৰ। আমি বিজেপিক সমৰ্থন কিয় কৰিব নোৱাৰো? বিজেপিক সমৰ্থন কৰিলে কি হ'ব? বিজেপিয়ে কি বিচাৰি আছে? এই সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেওঁ কৈছে, যি মানুহে অসমক ভাল পায়, যি মানুহে বিভিন্ন জাতি জনগোষ্ঠীক ভাল পায়, সেই মানুহে কেতিয়াও বিজেপি যি একক ব্যৱস্থা, এক দেশ এক নিৰ্বাচন, এক শাসন ব্যৱস্থা, এক ভাষা, এক জাতি, যি ব্যৱস্থা বিজেপিয়ে গঢ় দিব খুজিছে, এই ব্যৱস্থাক বিৰোধিতা কৰি অখিল গগৈ ডাঙৰীয়াই তেখেতৰ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমি দেখাব খুজিছো যে আমি কিয় বিজেপিক সমৰ্থন কৰিব নোৱাৰো। ইয়াক লৈ ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মই আপোনালোকক ক'ব খুজিছো যে সেইকাৰণে বিজেপি দলক আমি সমৰ্থন কৰিব নোৱাৰো। কেলে? বিজেপি দলে বিচাৰে কি? এক দেশ এক শাসন ব্যৱস্থা, এক দেশ এক ধৰ্ম, এক দেশ এক ভাষা, এক দেশ এক শাসন ব্যৱস্থা, এক দেশ এক কৰ ব্যৱস্থা। আগতে অসমে নিজে কৰ তুলিব পাৰে, অসমে নিজে টেক্স তুলিব পাৰে। এতিয়া অসম চৰকাৰে টেক্স তুলিব নোৱাৰে। GST নামৰ অকল ভাৰত চৰকাৰে টেক্স তোলে। অসমৰ অৰ্থনৈতিক অধিকাৰ বিজেপি চৰকাৰখনত কাঢ়ি লৈছে। আপুনি জানি আচৰিত হ'ব, আমি যি সময়ত অসমৰ মানুহে কি আন্দোলন কৰি আছে। আলফাই আন্দোলন কৰিছে অসমক স্বাধীন কৰি দিব লাগে। আছু আৰু বেলেগ বেলেগ সংগঠনবিলাকে কৈ আছে অসমক বেছিকৈ ক্ষমতা দিব লাগে, কেন্দ্ৰীয় চৰকাৰ হাতত নহয়। আহোমকে ধৰি আহোম, চুতীয়া, মৰাণ, মটক চবেই কৈ আছে যে নাই, অসমৰ মানুহবিলাকক জনজাতি কৰি দিব লাগে। কোনোবাই কৈছে অসমক জনজাতি ৰাজ্য কৰি দিব লাগে। আনকি কলিতাসকলে কৈ আছে যে জনজাতি কৰিব লাগে। অৰ্থাৎ চব অসমীয়া মানুহে আন্দোলন কৰি আছে অসমীয়া মানুহৰ হাতলৈ, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ হাতলৈ ক্ষমতা দিয়া। বিজেপিয়ে কি কৈছে যে এক দেশ এক ক্ষমতা, কোনো পক্ষে কাকো আৰু ক্ষমতা তললৈ দিয়া নহব, সব ক্ষমতা দিল্লীৰ হাতত থাকিব। নৰেন্দ্ৰ মোদীয়ে যি কথা কব চবেই মানিব। সেইকাৰণে আপোনালোকে দেখিছে নে নাই, এইবাৰ যেতিয়া দিল্লীত যেতিয়া আইনখন গৃহীত হৈ গ'ল দিল্লীৰ সংসদত, লগে লগে অসমতো সেই আইনখন গৃহীত হৈ গ'ল, অসমীয়া মানি ল'ব লাগিব। কিন্তু কাশ্মীৰত সেইখন গৃহীত নহয়। কেলে? কাশ্মীৰৰ 370 অনুচ্ছেদ অনুসৰি তাত লিখি থোৱা আছে কি বুলি জানেনে? তাত লিখি থোৱা আছে যে ভাৰত চৰকাৰৰ সংসদত যদি কিবা এখন আইন পাছো হয়, সেইখন যদি কাশ্মীৰৰ বিধানসভাই পাছ নকৰে, তেতিয়াহ'লে সেইখন কাশ্মীৰত প্ৰযোজ্য নহয়। কিন্তু অসমত প্ৰযোজ্য। সেই কাশ্মীৰৰ ধাৰাটো অসমকো দিবহে লাগিছিলে, তেতিয়া আমাৰ ইয়ালৈ বিদেশী আহিব নোৱাৰিলেহেঁতেন। উল্টাই বিজেপিয়ে কি কৰিলে? কাশ্মীৰৰ পৰা সেইটো কাটি যাব। আমাৰ অসমক কিন্তু বিশেষ ৰাজ্যৰ মৰ্যাদা দিছিলে, বিজেপিয়ে সেইটো অসমৰ পৰা কাটি দিব। অসমে পইচা কেইটামান বেছিকে পাই আছিলে, সেইটো কাটিয়ে লয়। কথাটো বুজি পাইছে নে নাই? এইটো একদম আটাইতকৈ ডাঙৰ কথা। যিবিলাক মানুহে আমাৰ ৰাইজৰ দল কৰিবলৈ আহিছে চবে বুজি পাব লাগিব যে আমি অসমৰ জনগণৰ হাতলৈ ক্ষমতা আনিব খোজো। বিজেপিয়ে চব ক্ষমতা নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰৰ হাতত। এক দল এক, চব এক। তেওঁলোকে কয় যে ধৰ্ম এটাই হ'ব লাগে, হিন্দু। কিন্তু আমাৰ মানুহ জানে যে আমাৰ বড়ো মানুহে যিটো পূজা কৰে কি বুলি কয়, বাথৌ নহয়, বাথৌ পূজা কৰে, সেইটো হিন্দু ধৰ্ম নে কি ধৰ্ম কোনেও নাজানে। আমাৰ ট্ৰাইবেল মানুহবিলাকৰ নিজৰ নিজৰ ধৰ্ম আছে। মই আহোম যে, মই আহোম মানুহজনক কেনেকুৱা জানে, মোৰ কি ধৰ্ম কোনে ক'ব পাৰিব কওকচোন আপুনি? মই আমাৰ ঘৰত মায়ে সাজ খায়, সাজৰ সকাম পাতে, ৰাতি যে সকামটো পাতে, মায়ে আহোম দিনৰ সকামটো পায়। দেউতা আকৌ সন্মুখত থকা নামঘৰটোৰ আকৌ সাঁতোলা, গাঁওখনৰ সাঁতোলা, বুজিলে? কথাটো বুজি পাইছে নাই? এফালে কি হ'ল, এফালেদি আহোম যুগৰ পুৰণি ধৰ্মটো, আনফালেদি শংকৰদেৱৰ নামঘৰটো। তাৰপিছত আকৌ আমাৰ ঘৰত যেতিয়া তুলনি পোৱা হয়, বামুণৰ ওচৰত গৈ চোৱাই লৈ আকৌ ডেটটো ফিক্স কৰে। বামুণীয়া কাজ, সেইটোতো শংকৰদেৱৰ নহয়, সেইটো বামুণীয়া কাজ। দেখিছে না? কথাটো বুজি পাইছে নে নাই কেনেকে? তাৰমানে আপুনি দেখিব যে আমাৰ অসমীয়া মানুহবিলাকৰ ধৰ্মটো এনেকুৱা যে আমি চববিলাক বস্তু আমাৰ নিজৰ জাতিবিলাকৰ চব বস্তু মানুহ, আমাৰ মুকলি মন,
বিজেপিয়ে কয় নহয় উগ্ৰ হিন্দু হ'ব লাগে এইটো এনেকে পঠালিপুত্ৰ থাকিবই লাগিব গেৰুৱা বসনটো পিন্ধিব লাগে আৰে অসমীয়া মানুহে গেৰুৱা বসন নিপিন্ধে নহয় অসমীয়া মানুহে মেখেলা চাদৰ আৰু চুৰিয়া চোলা হয়নে আজি আপোনালোকে চাওকচোন মোক এইখন মিচিঙৰ পিন্ধালে এইখন বড়োৰ পিন্ধালে এইখন হাজঙৰ পিন্ধালে এইখন দেউৰীৰ পিন্ধালে আৰু এইখন আমাৰ অসমীয়া ভাষীৰ পিন্ধালে কিমান মজা লাগিছে চাওকচোন মই চব জাতিৰ বস্তুবিলাক লৈ আছো ইহঁতি কয় যে নাই এই যে চব জাতি এনেকুৱা আছে অলপ আগতে মোক বাঙালী মানুহবিলাকে এখন গামোচা পিন্ধাইছিলে বাঙালী মাসকল কেইগৰাকীমান আহিছিলে অলপ আগতে আছেনে নাই সেই বাঙালী মাসকলে মোক সেই গামোচাখন তাত মই থৈ দিলো প্ৰথমতে পিন্ধালে কাৰণে বাহিৰত পিন্ধাই দিলে কাৰণে তেখেতসকলৰ যিখন যে ৰঙা মাজত আঁচ থকা যে যিখন সেই গামোচাখন পিন্ধালে আরে আপনাদের নিজে চাকচোন হাজঙো আছো অসমীয়া বাকী আছো দেউৰীও আছো বড়ো আছো মিচিঙো আছো আৰু বাঙালী আছো কিমান ধুনীয়াকে আমি মিলামিলি কৰি আছো এওঁলোকে অকল কয় ৰাষ্ট্ৰীয়তাবাদৰ নামত যে নহব অকল এটা ভাষা কি হিন্দী এটা ধৰ্ম হিন্দু ৰঙা ফুটোৱা তো এটা 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 টেক্স জিএসটি লগাই সব বিজনেস খতম কৰি দিলে যিবিলাকে জানে সবে জানে জিএসটি লগাই সবকে খতম কৰিলে ব্যৱসায় বাণিজ্যকে হ্যাঁ এক শাসন ব্যৱস্থা তাৰ ফলস্বৰূপে কাশ্মীৰৰ যিটো ক্ষমতা আছে আপুনি ওচৰতে চাব বেলেগ কথা বাদ দিয়কচোন আপোনালোকৰ ওচৰত অৰুণাচল আছে অৰুণাচলত আপোনালোকে যিমানে অৰুণাচলৰ মানুহক ভাল নাপাওক লাগিলে যিমানে অৰুণাচলৰ লগত আমাৰ সম্পৰ্ক নাথাকক লাগিলে অৰুণাচলত গৈ আপুনি তাত মাটি কিনি তাত নাগৰিকত্ব ল'ব পাৰিব নেকি নোৱাৰে কিন্তু অসমলৈ আজিৰ দিনটোত যদি মাৰোৱাৰী মানুহ এজন আহে আহি যদি পইচা লৈ আহিব পাৰে ধেমাজিৰ এক গোটেই পথাৰখন এখন ডাঙৰ পথাৰ যদি আছে গোটেইখন কিনি ল'ব পাৰে গোটেইখনেই কিনি ল'ব পাৰিব কিন্তু অৰুণাচলত নোৱাৰে এই যে অৰুণাচলক বিশেষ মৰ্যাদা দিছে এতিয়া বিজেপিয়ে এই বিশেষ মৰ্যাদাটো কাটি পেলাব কয় জানো নহয় এখন দেশত একে চিষ্টেম হ'ব কাশ্মীৰত আমি এইটো কেলে ব্যৱস্থা দিম কাশ্মীৰত আগতে কাশ্মীৰৰ মানুহে কাশ্মীৰৰ মাটি কিনিব পাৰে এতিয়া কৰিলে নাই ৰিলায়েন্সও কিনিব পাৰিব আমুকো কিনিব পাৰিব চবে পাব কথাটো বুজিছেনে গতিকে মই আপোনালোকক অনুৰোধ কৰিছো যে আমি অসমীয়া জাতিৰ কাৰণে দেহ প্ৰাণ মন দি যুঁজিবৰ কাৰণে